ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আমি দেখিবলৈ পাইছোঁ আজিৰ এপিছডটো হ'বলৈ গৈ আছে খুবেই বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ ৰেণুৱে মাধৱক কৈ আছিল পাৰিজাত তাইৰ জীৱনলৈ অহাৰ পৰা তাই বহুত সলনি হ'ল। আগতে তাই ঘৰখনত কিমান হুলস্থুল লগাই আছিল, তেতিয়া আমি দেখিবলৈ পাইছোঁ মাধৱে মাত দিছিল এতিয়া বুজিলানে। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল আপুনি অন্ততঃ মোক আৰু 2 মাহ সময় তাত থাকিবলৈ দিয়ক। আপোনাক মই অনুৰোধ কৰিছোঁ আপুনি যদি মোৰ পৰা কিবা অসুবিধা পাইছে মোক কৈ দিয়ক। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ আলতাফে কৈ আছিল ছাৰৰ ঘৈণীয়েক ছাৰৰ হাতৰ পুতলা, ওলটাই তোমাকহে কথা শুনাব। প্লিজ বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।